টকাৰ অভাৱ নাই ইলন মাস্কৰ তেওঁৰ দৰমহাৰ পৰিমাণ $1 ট্ৰিলিয়ন টেছলাৰ শ্বেয়াৰ হোল্ডাৰসকলে বৃহস্পতিবাৰে কয় যে কোম্পানীটোৰ CEO ইলন মাস্কৰ দৰমহাৰ পেকেজ হ'ব $1 ট্ৰিলিয়ন কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ সহায়ত টেছলাই প্ৰযুক্তিগত বিপ্লৱৰ সৃষ্টি কৰিছে এই কোম্পানীটোৰ শীৰ্ষত আছে ইলন মাস্ক এতিয়ালৈকে তেওঁ টেছলাৰ পৰা কোনো ধৰণৰ দৰমহা লোৱা নাই শ্বেয়াৰত আছিল তেওঁৰ দৰমহা এইবাৰ টেছলাৰ বাৰ্ষিক সভাত সিদ্ধান্ত লোৱা হৈছে যে ইলন মাস্কে বৃহৎ দৰমহা পাব কোম্পানীটোৰ সকলো শ্বেয়াৰ হোল্ডাৰৰ ৭৫% এই সিদ্ধান্তক সমৰ্থন কৰিছে ইলন মাস্কেও এই সিদ্ধান্তত অত্যন্ত সুখী তেওঁ কয় যে শ্বেয়াৰ হোল্ডাৰসকলৰ ভোটিঙত মোক সমৰ্থন কৰা সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো ভোটদানৰ পিছত ইলন মাস্কৰ $1 ট্ৰিলিয়ন পে পেকেজ ঘোষণা কৰা হয় এই বৃহৎ পৰিমাণৰ ধনৰ আঁৰত এটা বিশেষ কাৰণো আছে এই বিশাল পেকেজটো ঘোষণা কৰা হৈছে যাতে তেওঁ আৰু 7 বছৰতকৈ অধিক সময় টেছলাক দিব পাৰে টেছলাত ইলন মাস্কৰ অংশীদাৰিত্ব এতিয়াৰে পৰা 25%তকৈ অধিক হ'ব যদিও তেওঁ কোম্পানী টেছলাক বৃদ্ধি কৰাৰ কেইবাটাও পৰিকল্পনা কৰি আছে তথাপিও ইলন মাস্কে শেহতীয়াকৈ ইংগিত দিছে যে কোম্পানীটোত তেওঁৰ অংশীদাৰিত্ব বৃদ্ধি নকৰিলে তেওঁ টেছলাৰ দায়িত্ব এৰিব পাৰে বা মালিকী স্বত্বৰ পৰা আঁতৰি যাব পাৰে মাস্কে বিচাৰে যে তেওঁৰ হাতত যথেষ্ট শ্বেয়াৰ থাকিব লাগে যাতে তেওঁ কোম্পানীটোক নিজৰ কৰ্তৃত্বত বজাই ৰাখিব পাৰে যদি তেওঁৰ টেছলাৰ ভৱিষ্যতৰ বাবে কিবা পৰিকল্পনা আছে তেন্তে সেইবোৰ কাৰ্যকৰী কৰাত কোনো সমস্যা হ'ব নালাগে কোম্পানীটোৰ বছ ৰবিন ডেনহামে শ্বেয়াৰ হোল্ডাৰৰ বৈঠকত অনুৰোধ কৰে যে টেছলাৰ ভৱিষ্যতৰ বাবে ইলন মাস্কৰ প্ৰয়োজন যদি মাস্কে কোম্পানীটো এৰি দিয়ে তেন্তে টেছলাৰ ষ্টকো তীব্ৰভাৱে হ্ৰাস পাব পাৰে 2018 চনত ইলন মাস্কৰ পে পেকেজক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল সেই সময়ত ইলন মাস্কে তেওঁৰ $55.8 বিলিয়ন পেকেজৰ পৰা সমৰ্থন প্ৰকাশ কৰিছিল এইবাৰ সেই পেকেজ বা দৰমহা $1 ট্ৰিলিয়ন লৈ বৃদ্ধি কৰা হৈছে ইলন মাস্কৰ সম্পত্তি বৰ্তমান $500 বিলিয়ন ওপৰত যাৰ ফলত তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম